সমগ্ৰ অসমবাসী তথা আমি সকলোৱে এতিয়া কান্দোলত ভাগি পৰিছোঁ কিয়নো আমাৰ সকলোৱে মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ যি সৰু সজাই জুবিন গাৰ্গ ডাঙৰীয়াৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ আছে যিটো সময়ত তেখেতে উপস্থিত থাকিব লাগিছিল অসমীয়া ৰাইজৰ সাহস দিব লাগিছিল অসমীয়া ৰাইজক তেখেতে প্ৰেৰণা দিব লাগিছিল সেই সময়তে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰাখণ্ডৰ এখন বিশেষ পূজাত ব্যস্ত হৈ পৰিছে আমি আচৰিত হৈ পৰিছোঁ কেৱল আমিয়ে নহয় এতিয়া সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে অসমত যি পৰিৱেশ হৈ আছে সেই পৰিৱেশ এৰি পিনে অন্য এখন ৰাজ্য তথা উত্তৰাখণ্ডৰ এখন বিশেষ পূজাত তেখেতে অংশগ্ৰহণ কৰিছে অতি দুখ লাগিলে কিয়নো আমি মুখ্যমন্ত্ৰীৰ পৰা এনে মানে ব্যৱহাৰ এনে কৰ্মৰ আমি আশা কৰা নাছিলোঁ তেখেতে যিদৰে অসমবাসী ৰাইজক জুবিনৰ মৃত্যু হোৱাৰ পিছৰে পৰা যি আশ্বাস দি আছিল সেই আশ্বাসৰ মতে ছিংগাপুৰৰ পৰা দিল্লীলৈ তেখেতৰ মৃতদেহ অনা হ'ল আৰু ৰাতিয়ে ৰাওনা হৈছিল মুখ্যমন্ত্ৰী মহোদয় আমি সকলোৱে ভাবিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে জুবিন গাৰ্গ ডাঙৰীয়াক আনিবলৈকে কেৱল জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃতদেহ আনিবলৈকে দিল্লীলৈ ৰাওনা হৈছে আৰু দিল্লীত ৰাতিয়ে তেখেতে ভিডিঅ' আপলোড কৰিছে প্ৰেছ কনফাৰেন্সো দিছে তেখেতে কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক কিদৰে অসমলৈ নিয়া হ'ব কিদৰে ক'ত আচলতে শেষ শ্ৰদ্ধাঞ্জলি দিয়া হ'ব ক'ত শেষ যি নীতি নিয়ম আছে সেইখিনি কৰা হ'ব সকলোখিনি কথা তেখেতে সামাজিক মাধ্যমৰ আগত প্ৰকাশ কৰি আছে আমি সকলোৱে তেখেতৰ কৰ্মক লৈ আমি গৌৰৱ কৰিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচাকৈ অসমৰ শিল্পীসকলক সন্মান কৰে অসমৰ শিল্পীসকলক শ্ৰদ্ধা কৰে কেৱল জুবিন গাৰ্গ ডাঙৰীয়াক আনিবলৈকে দিল্লীলৈ গৈছে আমি সকলোৱে ভাবি আছিলোঁ আৰু প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেক 15 মিনিট 10 মিনিটৰ মূৰে তেখেতে বৰ্তমান সময়তো ফেচবুকত আপডেট দি আছে যে জুবিন গাৰ্গৰ কি হ'ব জুবিন গাৰ্গক আমি কৈ পাইছোঁগৈ যেন এনেকুৱা এটা অনুভৱ হৈছে অসমবাসী ৰাইজৰ যেন মুখ্যমন্ত্ৰী মহোদয়ে নিজেই লাইভ কৰি আহি আছে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি সময়ত আপোনাক বহুত বেছি প্ৰয়োজন হৈছিল সেইখিনি সময়ত কিন্তু আপুনি অসমত নাই বিশেষ পূজাত ব্যস্ত হৈ পৰিছে এই কথাষাৰ আপোনাৰ পৰা আমি কেতিয়াও আশা কৰা নাছিলোঁ আৰু এই ভিডিঅ'টো ভাৰতৰ আগশাৰীৰ এটা সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে কিদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উত্তৰাখণ্ডৰ এখন বিশেষ হাউলি নে কিবা এটা বিশেষ পূজা এখনত তেখেতে অংশগ্ৰহণ কৰিছে অসমৰ শিল্পী জুবিন গাৰ্গৰ বাবে এদিন এটা অনুষ্ঠান আপুনি যদি এৰাই চলিলেহেঁতেন আমি ভাবোঁ যে আপোনাৰ জনপ্ৰিয়তা বা আপোনাৰ কোনো দোষাৰোপ নকৰিলেহেঁতেন সেইখন ৰাজ্য যিহেতু এইখন অসমত যি পৰিস্থিতি হৈ আছে সকলোৱে কান্দিছে সকলোৱে ভাত পানী খাবলৈ এৰি দিছে সৰু সজাই ষ্টেডিয়ামত বহু মহিলাৰ যুৱক তথা ব্যক্তিসকল ঢলি পৰিছে নেখাই নবৈ জুবিন গাৰ্গক শেষবাৰৰ বাবে চোৱাৰ হেঁপাহত কিন্তু সেই সময়তে আপুনি অন্য এখন ৰাজ্যৰ এখন বিশেষ পূজাক গুৰুত্ব দি তালৈ গুচি গ'ল আমি অসমীয়াৰ হিচাপে আপোনাৰ অনুৰাগী হিচাপে আমি বহুত দুখ পাইছোঁ এনে কৰিব আচলতে নালাগে এতিয়া সামাজিক মাধ্যমত এই ভিডিঅ'টোত বহুত বেছি ভাইৰেল হৈ পৰিছে আমি সকলোৱে আশা কৰা নাছিলোঁ যে এইখিনি সময়ত আপুনি থকাটো বিচাৰিছিলোঁ বাকী যিয়ে নহওক এই সন্দৰ্ভত আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব যিমান পাৰিম মানে এই ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ জয় অসম